কাটিবলৈ পাহাৰত নি নিজ পত্নীক হত্যা কৰিলে পাখণ্ড স্বামীয়ে। পৰ্বতচূড়াৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰঙামাটি হিলছ তৃতীয় খণ্ড গাঁৱত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ডৰ ঘটনা। জানিব পৰা মতে গাঁওখনৰ বাসিন্দা হানিফ আলীয়ে দুদিন পূৰ্বে পত্নী ফৰিদা খাতুনক পাণবাৰী পাহাৰত খৰি কাটিবলৈ মাতি দিছিল। সেইদিনা বিয়লি ৩ সন্তানৰ মাতৃ ফৰিদা খাতুনক পাহাৰৰ জংঘলৰ মাজত হত্যা কৰি অকলে ঘৰলৈ আহে হানিফ আলীয়ে। যুৱকজনৰ লগত তেওঁৰ পত্নীক দেখা নাপায় গাঁওবাসীয়ে হানিফ আলীক বিভিন্ন প্ৰশ্ন সোধে। তাতে উত্তেজিত হৈ কালি আলীয়ে বগৰীবাৰী আৰক্ষী থানাত পত্নী নিৰুক্তি হোৱা সম্পৰ্কে এখন এজাহাৰ দিবলৈ যায়। পিছে আৰক্ষীয়ে যোৱাকালি তদন্ত কৰিবলৈ পাণবাৰীত উপস্থিত হোৱাত ৰাইজে যুৱকজনৰ ওপৰত সন্দেহ প্ৰকাশ কৰাত আৰক্ষীয়ে যুৱক হানিফ আলীক আটক কৰে। যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনক লগত লৈ আজি ঘটনাস্থলীত লৈ আহে আৰু পত্নীক লাঠিৰে কোবাই কোবাই হত্যা কৰি বাঁহৰ থোপৰ মাজত লুকুৱাই থোৱা ঠাইডোখৰৰ দেখাই দিয়ে যুৱকজনে। পিছে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। এই ঘটনাই জিলাখনত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট আছামিনী 24। আচলতে আজি মই 2 দিনৰ পৰা শুনা পাই আছোঁ যে আমাৰ ইয়াতে যে এটা মানুহ নাম হৈছে হানিফ আলী, তাৰ মাইকীক লৈ গৈছে খৰি কাটিব যাই কেনে তেতিয়া ই অকলে মানুহটো ঘূৰি আহিছে। কিবা পূৰা ঘামি চামি যাইছে আৰু আহাতে যে মানুহবিলাক সুধিছে তোমাৰ মাইকীটো ক'ত থৈছে, মাইকীটো কি কৰিলা? ই কৈছে মাইকীটো পলাই গৈছে। পলাই যোৱাৰ কথাটো কৈ কেনে ই মানে এইপিনে দৌৰাই আছে। পিছত মানুহবিলাকে কৈছে যে তুমি এটা কাম কৰা, মাইকীটো ক'ত যে হেৰাইছে, ক'ত থৈ আহিছা, কিবা কৰিছা, তুমি মাইকীটোকে যে আনা। এইটো কথা কোৱাতে ই আকৌ যে বেলেগক আমাৰ এই যে ৰাইজৰ মানুহক ভাবুকি দি কেনে যে ই গৈছে থানাত এজাহাৰ দিব গৈছে। কাৰ নামত এজাহাৰ দিছে? এজাহাৰ কাৰো নামত দিয়া নাই। ই যাই কেনে ই ইয়াতে যে মানুহৰ লগত কাজিয়া ফেচাল কৰি কেনে যায়, তাতে যাই কেনে যে ই এজাহাৰ